ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছিল যে আমি হাতীপাথৰত আছিলোঁ আৰু এতিয়া আহিলোঁ আমি অৰ্কিড পাৰ্কত যিহেতু আমি আহিছোঁ ফিল্ড ভিজিটৰ কাৰণে আৰু আমাৰ টপিকটো আছিলে অৰ্কিডৰ ওপৰত আৰু বেলেগ বেলেগ গ্ৰুপত বেলেগ বেলেগ কৰি দিছে এতিয়া আমি অৰ্কিডৰ যিখন মানে বাগিচা সেইখনত সোমাই আহিছোঁ মাদাৰ প্লান্ট হয় ইণ্ডোনেছিয়াৰ আৰু এইটো বেণ্ডা বুলি কয় অৰ্কিডত আচলতে ছটা পাহি থাকে 5+1 যদি ছটা পাহি নহয় তেতিয়াহ'লে অৰ্কিড নহয় আৰু অৰ্কিড মানে কি অৰ্কিড হৈছে টেষ্টিকল অফ দা প্লান্ট প্লান্টৰ যিটো টেষ্টিকল পাৰ্ট সেইটো অৰ্কিড বুলি কয় আৰু অৰ্কিড হ'বলৈ হ'লে ছটা পাহি থাকিব লাগিব 5+1 যদি ছটা পাহি নহয় তেতিয়াহ'লে অৰ্কিড নহয় আৰু অৰ্কিড মানে হৈছে এয়াৰ প্লান্ট বুলি কয় বতাহৰ পৰা খাই জীয়াই থাকে এইটো ঠাইত পৰাজ কৰি বেলেগ গছত আশ্ৰয় লৈ জীয়াই থাকে গছৰ পৰা একো নলয় নিজৰ ঠাইটো নিজে প্ৰস্তুত কৰিব পাৰে আৰু এইটো হয় এইখিনি হৈছে স্পেৰচিলা চেইনাকিয়াছ বুলি কয় আচলতে শ্বেপ চাইজবিলাক কি হয় আপোনাৰ নিজৰ ইমাজিনেশ্যনৰ ওপৰত কথা আপুনি নিজে ইমাজিন কৰিব পাৰিব নিজৰ যিখন ইমাজিনেশ্যন হয় সেইমতে হ'ব মইতো ইয়াত ধৰক চোৱান দেখিছোঁ আপোনালোকে বেলেগো দেখিব পাৰে আৰু প্ৰত্যেকটো বস্তু যদি মডিফাই পেটিফাই কিবা শ্বেপৰ নিচিনা এইটো তেনেকৈ এটা বেণ্ডা বুলি ক'লে দেখিলে পখিলাটোৰ নিচিনা লাগে কিন্তু এইটো নহয় যে বাটাৰফ্লাই অৰ্কিড এইটোহে বাটাৰফ্লাই অৰ্কিড কিন্তু এইটো মই অলপ পখিলা নিচিনা ওপৰটো বাটাৰফ্লাই সেইটো তাতো বাটাৰফ্লাই আছে কিন্তু এইটো মোৰ নিজৰ ইমাজিন হৈছে ইয়াত মই বাটাৰফ্লাই দেখি আছোঁ আপোনালোকৰ নিজৰ ইমাজিন হৈছে বেলেগো দেখিব মই কিবা সুধোঁ যেতিয়া বহুত দেখিছোঁ বুলি কয় মানে দেখে চবেই কিবা কিবি দেখে আৰু এইটো ডেন্ড্ৰোবিয়াম অক্ৰাচিয়াম বুলি কয় এইটো হৈছে ডেন্ড্ৰোবিয়াম ফুলাৰ নহয় এতিয়া 57টা স্পেচিছ পায় আৰু এইটো চবতছে ইম্পৰ্টেণ্ট কথা এইটো হৈছে কেথিয়া কলম্বিয়া দেশৰ ৰাষ্ট্ৰীয় ফুল যেনেকৈ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি হয় পদুম ফুল আৰু অসমৰ ৰাজ্য ফুল কপৌ ফুল আৰু অসমৰ অৰুণাচল দুইখন দেশ ৰাজ্যৰে আচলতে মাইবেট যিটো ৰাষ্ট্ৰীয় ফুল হয় অৰ্কিড হয় এইটো অৰ্কিডে হয় আৰু সেইটো কপৌ ফুল হয় এইটো কেথিয়াটো কলম্বিয়া দেশৰ ৰাষ্ট্ৰীয় অৰ্কিড হয় আৰু হিয়াল নেজিয়া কপৌ ফুল বুলি কয় কাৰণ হিয়ালৰ নেজডালৰ নিচিনা দীঘল হয় কাৰণে হিয়াল নেজিয়া কপৌ ফুল বুলি কয় ইয়াৰ দীঘলটো হৈছে হিয়ালৰ নেজডালৰ নিচিনা মানে 13 পৰা 14 চেণ্টিমিটাৰ বা 13 পৰা 15 চেণ্টিমিটাৰ দীঘল হয় সেইকাৰণে ইয়াক হিয়াল নেজিয়া কপৌ ফুল বুলি কয় সীতা মায়াই পিন্ধিছিলে কাৰণে সীতা পুষ্প সংস্কৃতত কৈছে সীতা পুষ্পটো সংস্কৃত শব্দ আৰু দ্ৰৌপদী মালা কাৰণ মালাডালৰ নিচিনা হয় দেখিবলৈ সেইকাৰণে দ্ৰৌপদী মালা বুলি কয় যেনেকৈ গজৰাটো মালা নিচিনাকৈ বনায় আৰু এইটো হৈছে বৈজ্ঞানিক নামটো হৈছে ৰিংকু ষ্টাইলিছ লেটুচা ইয়াৰ কপৌ ফুলৰ হয় কপৌ ফুলৰ 4টা প্ৰজাতি আছে এইটো এটা পাৰ্পুলত পায় ৱেষ্টাৰ্ণ ঘাটত পায় এটা বগা পায় বিহু সময়ত ফুলিছিলে আৰু এটা আছে বৰ্তমান ফুলা এইটো বিহু ফুলা